হেল্ল' বন্ধুসকল, লিংকৰ পৰা আহি ওপৰত চাইন ইন কৰিব লাগিব। তাৰপিছত ইয়াত ID নম্বৰ, পাছৱৰ্ড আৰু কেপচা আৰু লগিনত ক্লিক কৰিব লাগিব। লগিনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ অপশ্যন হ'ব। ষ্টেটটো আসাম চিলেক্ট কৰিব। তাৰপিছত আসামত চিলেক্ট কৰাৰ পিছত ওপৰৰ অপশ্যনটো ক্লিক কৰি তলত ছাবমিটত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ ওপৰত আছে এপ্লিকেশ্যন, তাতে ক্লিক কৰিব লাগিব। এপ্লিকেশ্যনত ক্লিক কৰিব লাগিব ওপৰত। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম আছে যে এইটো ওপৰৰ অপশ্যন, ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত বেংক ডিটেইলছ দিব লাগিব। বেংক ডিটেইলছটো দিবই পাৰিব, সকলোৱে ইজিয়ে দিব পাৰিব। তাৰপিছত একাউণ্ট ডিটেইলছ দিব লাগিব। একাউণ্ট ডিটেইলছ দিয়াৰ পিছত তলত আহিব লাগিব। বেংক ডিটেইলছত ষ্টেট আসাম দিব লাগিব, ডিষ্ট্ৰিক্ট বৰপেটা দিব লাগিব, বেংক নেম দিব লাগিব, তাৰপিছত ব্ৰাঞ্চ নাম দিব লাগিব। তাৰপিছত একাউণ্ট টাইপ ছেভিং দিব লাগিব, একাউণ্ট নম্বৰ দিব লাগিব, কনফাৰ্ম একাউণ্ট নম্বৰ দিব লাগিব। চব ডিটেইলছটো দিব লাগিব। মই শ্বৰ্টকাটকৈ কৈ দি আছোঁ ফৰ্মত কি আছে। IFSC কোড দিব লাগিব। এতিয়া মই সকলো অ'কে কৰি বহাই দিছোঁ। এতিয়া ছাবমিটত ক্লিক কৰিব লাগিব তলত। একেবাৰে শ্বৰ্টকাটকৈ কৈ দি আছোঁ যাতে ইজিলি কৰিব পাৰে। তলত CSC নম্বৰ, CSC ID নম্বৰ বহাই দিয়া আছে। এই আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব লাগিব। ভেৰিফাইত ক্লিক কৰিব লাগিব। তাৰপিছত ছাবমিট কৰিব লাগিব। মই চব অ'কে কৰি দিছোঁ, বহাই দিছোঁ, ফৰ্মখন ফিল আপ কৰি দিছোঁ। সম্পূৰ্ণ ডিটেইলছ দেখুৱাব নোৱাৰিম। এতিয়া নমিনিটো নিদিলেও হ'ব, টিক মাৰ্ক কৰিলেই হ'ব। বাকচত টিক মাৰ্ক কৰাৰ পিছত ছাবমিটত ক্লিক কৰিব পাৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত আপোনাৰ নতুন এটা ফৰ্ম আহিব, সেইটো ফিল আপ কৰিব লাগিব। টিক মাৰ্ক কৰি দিছোঁ মই। এতিয়া ছাবমিট এণ্ড কণ্টিনিউ, ইয়াত ক্লিক কৰি দিম। ছাবমিট কণ্টিনিউত ক্লিক কৰি দিম। মই কণ্টিনিউত ক্লিক কৰি দিছোঁ। এতিয়া নতুনকৈ এটা ফৰ্ম আহিছে, এই ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াতে কেইটামান অপশ্যন চিলেক্ট কৰি লৈছোঁ অট'মেটিকেলি। এতিয়া ডিষ্ট্ৰিক্টখন দিব লাগিব, তাৰপিছত চাব ডিভিজন দিব লাগিব, ব্লক দিব লাগিব, গাঁও পঞ্চায়ত দিব লাগিব আৰু ভিলেজ দিব লাগিব। একেবাৰে ইজি হয়। এইখন ফিল আপ কৰাৰ পিছত তলত লেণ্ড শ্বেডিঙৰ ডিটেইলছ দিব লাগিব। ইয়াতে লেণ্ড শ্বেডিঙৰ ডিটেইলছ দিব লাগিব আৰু একেবাৰে তলত পাছবুক দিব লাগিব আৰু লেণ্ড শ্বেডিঙৰ ডকুমেণ্ট যিটো, সেইটো আপলোড কৰি দিব লাগিব। এই দুটা আপলোড কৰিলে হৈ যাব। মই কি লিখি দিছোঁ আপোনালোকে ভালদৰে চাওক। আজিৰ ডেটটো দি দিছোঁ, আপোনালোকে চাইছে। ইয়াতে স্ক্ৰল কৰিব লাগিব, ৰাইট চাইডত যাব লাগিব। ইয়াতে ডিটেইলছ দিব লাগিব। 1 হেক্টৰ মই দি দিছোঁ। 1 হেক্টৰ দিলেই অট'মেটিকেলি বাকীকেইটা লৈ লয়। তাৰপিছত এইটো কৰাৰ পিছত তলত যিটো এড আছে, এড প্লাছ, এড ক্ৰপ, ইয়াতে ফাৰ্ষ্টত এটা ক্লিক কৰিব লাগিব। যদি নলয় তেনেহ'লে আৰু এটা ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত অট'মেটিকেলি লৈ ল'ব এইটো অট'মেটিকেলি লোৱাৰ পিছত লেণ্ড শ্বেডিং, তাৰপিছত এই পাছবুক আপলোড কৰি দিব লাগিব আৰু লেণ্ড শ্বেডিং যিটো ডকুমেণ্টছ আছে, খাজনা ৰচিদ, সেইটো আপলোড কৰি দিব লাগিব। ইয়াতে ক্লিক কৰিব লাগিব। ওপৰতো লেণ্ড শ্বেডিঙৰ ডিটেইলছ দিয়াই আছে। ইয়াতে ক্লিক কৰাৰ লগে লগে অট'মেটিকেলি লৈ লৈছে। এতিয়া পাছবুক আৰু লেণ্ড শ্বেডিং আপলোড কৰি দিব লাগিব 500 KB তলত। মোৰ PDF কৰাই আছে, সেইকাৰণে আপলোড কৰি দিম। মোৰ আপলোড হৈ গৈছে, ৰাইট চিন দেখাইছে, শ্ব' কৰিছে।
তো এতিয়া তলত প্ৰিভিউত ক্লিক কৰি দিম। প্ৰিভিউত ক্লিক কৰাৰ পিছত সাবমিট কৰি দিম। মই সাবমিট কৰি দিছোঁ। এতিয়া পেমেন্ট কৰিব লাগিব 100 টকা। 100 টকাৰ অলপ বেছি যাব। 100 টকা পেমেন্ট কৰিলে 40,000 টকা মান পাব গ্যাৰান্টি। তো মই পেমেন্ট কৰিম। মোৰ ওপৰত এপ্লাই মেছেজ আহি গৈছে। তো এতিয়া মই মেক পেমেন্ট ইয়াতে ক্লিক কৰি দিম। ইয়াতে ক্লিক কৰি দিছোঁ, কিন্তু মোৰ ইনসাফিচিয়েণ্ট বেলেঞ্চ শ্ব' কৰিছে। এতিয়া মেক পেমেন্ট নহ'ব। যিসকলে